নমস্কাৰ প্ৰিয় বন্ধুসকল, নতুন এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। এই স্ক্ৰীনত দেখি আছে কি জানেনে? ব্ৰইলাৰ মাংস নহয়, লোকেল মুৰ্গীও নহয়। কি বাৰু কওক, অনুমান কৰকচোন। অনুমান কৰি ক'ব পাৰিবনে? এয়া আমাৰ নহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাঠফুলা খেতিৰ ফচল। কাঠফুলা এইখিনি মাছৰুম। আমি আজি বন্ধ পাই এই কাঠফুলাবিলাক ধুনীয়াকৈ কুটি বাছি ৰমানন্দন ছাৰৰ তৎপৰতাত খুব ধুনীয়াকৈ লাগি গ'লোঁ আটাইকেইটা। মই যোগালীহে আছিলোঁ। এই ডাঙৰ দেখিছে নাই কাঠফুলা কিমান ধুনীয়াকৈ হৈছে। আপোনালোকে কৰেনে কাঠফুলা খেতি? কৰি চাব, বৰ ভিটামিনযুক্ত আহাৰ। তাৰপিছত সংগীতাও লাগি গ'ল নহয়, এই সংগীতা পূৰা লাগিলোঁ। তাই বোলে আজি প্ৰথম কাঠফুলা ৰান্ধিব। এয়া চাওক, তাই ঘৰত পিছে কাঠফুলা বনাই পোৱা নাই। সংগীতাই মানুহজনক বিৰাজক কাঠফুলা বনাই আজিলৈকে খোৱা নাই। কথাতে কয় নহয়, খৰ ৰান্ধনি খৰ বাহনি পৈয়েক লঘনে যায়, উদা বাহনি উদা ৰান্ধনি পৈয়েকে হাত সাজ খায়। এই চাত সংগীতাক দি দিলোঁ বাপেকে। তাই একদম মানে ইমান ধুনীয়াকৈ বনাবলৈ ক'ত শিকিলিও, বৰ ধুনীয়াকৈ বনাইছে। এইবোৰ দেখিছে চব পিঁয়াজ পাঁচফোৰণ এইবিলাক বিলাহী চিলাহী চব দি ল'লে, ধুনীয়াকৈ খৰিত বনাইছে ন, একদম খাবলৈ বহুত ধুনীয়া হৈছে। এই হালধি ঢালিছে, তাৰপিছত চাই থাকক আপুনি। লোভ লগাইছোঁ আপোনাক, কেনেকৈ লগাইছে। কাঠফুলা কিন্তু বহুত ভিটামিনযুক্ত আহাৰ। আপুনি নিজেও কৰি খাব, বজাৰতো কিনি খাব। এইবিলাক প্ৰথমতে ঢালি দিয়াখিনি দেখুৱাইছে। এয়া চাওক, একদম কালাৰে বেলেগ হৈ গৈ থাকে আৰু। চাওক মই আকৌ টেষ্ট কৰাটো উস্তাদ নহয়, মই অকণ টেষ্ট কৰিও চাইছিলোঁ নিমখ হৈছে নাই। তাইহে মোক দিছে টেষ্ট কৰিবলৈ। এই আকৌ এইখিনি ঢালি দিলে, ভাজি থাকিব লাগিব কিছু সময়। বজাৰ পিছত ৰঙেই সুকীয়া হৈ যায়। এইয়া আচলি আহি গ'ল লুচিৰ লগত। মোৰ ভাতটো এয়া দেখিছে নাই। আকৌ এহেঁতা দি দিব, হিৰো চাই থাকে। এয়া দুহেঁতা পালোঁ মই, দুহেঁতা লাগিবই বোলো মোক। বৰ ধুনীয়া হৈছিল খাবলৈ আজি দেই। আপোনাক লোভ লগাইছোঁ। এই আকৌ ভজাখিনি আকৌ দেখুৱাইছোঁ। আমি 12 বজাত খাই আহিলোঁ আৰু বাকীখিনিও পিছবেলা খাব। এইয়া দেখুৱাই আছোঁ। আপোনালোকে ক'ৰ পৰা চাই আছে মতামত জনাবচোন। আৰু আপোনালোকে ঘৰত কাঠফুলাৰ খেতি কৰিব। ইয়াত এটা লাভজনক খেতি আৰু পুষ্টিকৰ আহাৰ কাঠফুলা। এয়া চাওক, লুচিৰ লগত খাবলৈ বহুত ভাল লাগে, বহুত মানে পুষ্টিকৰ, বহু বেমাৰৰ পথ্য হিচাপেও কাম কৰে।